কোৱালিফিকেশ্যনৰ কাৰণে তেওঁলোকে প্ৰথম কথা চৰকাৰক সমৰ্থন কৰিম বুলি কৈছে। তেনেধৰণে চৰকাৰক নিজৰ দলৰ সদস্য পদত থাকিও হিমন্ত বিশ্ব শৰ্মাই মানে যিখিনি আমি কৈছিলোঁ যে আমি গঠনমূলকভাৱে সমৰ্থন কৰি যাম, গঠনমূলক সমালোচনা কৰিম। ঠিক সেইটো কাৰণতে আমি বিশেষকৈ অসমত যিখিনি তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰা নাই সেইখিনিৰ বাবে তেওঁলোকক সমালোচনা কৰিছোঁ। কৃষি বিভাগৰ বা জলসিঞ্চন বিভাগৰ আমি কাট মিছনত তেওঁলোকৰ বিভিন্ন যিবিলাক বিফলতা সেইখিনি সমালোচনা কৰিছিলোঁ। কমলাক্ষ প্ৰকাশ্য ডাঙৰীয়াই সেইদিনাখন জলসিঞ্চনৰ প্ৰস্তাৱটোতে খুব সম্ভৱ চৰকাৰক প্ৰশংসা কৰিছে। তাৰ পূৰ্বে তেওঁ অন্যান্য ক্ষেত্ৰতো বিধানসভাৰ মজিয়াত অধ্যক্ষ মহোদয়ৰ সন্মুখতেই আমাৰ দলৰ স্থিতিৰ বিপৰীতে তেওঁৰ মতদান কৰিছে। আৰু অন্যান্য ধৰণেও এতিয়া বসন্ত দাস ডাঙৰীয়াও মই কংগ্ৰেছৰ বিধায়ক নহয়, মঙলদৈৰ বিধায়ক, স্পষ্টভাৱে এনেকুৱা কথা সংবাদ মাধ্যমৰ আগত কৈছে। আৰু এইবিলাকে তেওঁলোকৰ আমাৰ দলৰ যে তেওঁলোকে ইচ্ছাকৃতভাৱে দলৰ বিৰোধিতা কৰিছে ইয়ে প্ৰমাণ কৰে। আৰু এনেকুৱা ধৰণৰ কিছুমান কাৰণত আমি অধ্যক্ষ মহোদয়ৰ ওচৰত তেওঁলোকৰ ডিছকুৱালিফিকেশ্যনৰ বাবে আবেদন জনাইছোঁ। 3 লাইনৰ কথাটোতো বহুত পিছত আহিছে, আমি তাতকৈ আগতেই দিছোঁ। তেওঁ 3 লাইনটোতকৈ আগতেও তেওঁ যিখিনি কৰিছে সেইখিনিও বহুত। আৰু 3 লাইনটো তেওঁ নিয়মমতে তেওঁ কোনে বাৰু কাৰ কথা কৈছে? কমলাক্ষ 3 লাইনটো তেওঁৰ কাৰণে বহুত কোনো প্ৰয়োজনেই নাই। তাতকৈ আগতে তেওঁ বিধানসভাত যিখিনি আমি যেতিয়া ৱাকআউট কৰিছিলোঁ সেইখিনি সময়ত তেখেতে স্পষ্টভাৱে সদনৰ মজিয়াত শাসক পক্ষৰ প্ৰতি আহ্বান জনাইছিল যে মই ৱাকআউট কৰা নাই, মোৰ সমষ্টিৰ কামবিলাক হ'ব নাই। তেতিয়া কৈছিলে আপুনি যিহেতু চৰকাৰক সমৰ্থন কৰিছে আপোনাৰ গোটেইবিলাক কামেই হ'ব। আমিও চৰকাৰৰ পৰা আশা কৰোঁ, যিহেতু আমি ৰাইজৰ প্ৰতিনিধি, আমাৰ অঞ্চলৰ কামবিলাক হ'ব লাগে। কিন্তু চৰকাৰে যদি অকল শাসক পক্ষক সমৰ্থন কৰিলেহে কাম কৰিম বুলি কয়, সেয়াতো এটা গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতিয়ে প্ৰত্যাহ্বান। আৰু সেই প্ৰত্যাহ্বানটোৱে আজি আমি বিৰোধীত থাকি প্ৰত্যাহ্বান জনাই আছোঁ। সেই গতিকে আমি আত্মসমৰ্পণ কৰাৰ প্ৰশ্নই নুঠে। কমলাক্ষ ডাঙৰীয়াই আত্মসমৰ্পণ কৰিছে, যিটো দুৰ্ভাগ্যজনক। লবি এটাই আমাৰ ইয়াতে কমন লবি, যেনেকৈ দিল্লীত চেণ্ট্ৰেল হল আছে, চেণ্ট্ৰেল হলটোত আমি কেতিয়াবা গৈ পাইছোঁ তাত শাসক বিৰোধী সকলোৱে একেলগে চাহ খাব পাৰে, খাদ্য খাব পাৰে, কথা পাতিব পাৰে। আমাৰ অসমত এনেকুৱা এটা হৈছে যেন আমি বিধানসভাৰ ভিতৰত নীতি আদৰ্শৰ কাৰণে আমি যেতিয়া সমালোচনা কৰোঁ তাৰপিছত সামাজিকভাৱে যেন আমি ইজনক সিফালে গ'লে মানে ইউটাৰ্ণ মাৰিব লাগিব, এনেকুৱা এটা ধাৰণা দিয়া হৈছে ছ'চিয়েল মিডিয়াত, সংবাদ মাধ্যমত আৰু বিভিন্ন ধৰণে, যিটো দুৰ্ভাগ্যজনক। আমাৰ সকলোৰে নিজৰ আদৰ্শৰ প্ৰতি এটা মনোবল দৃঢ় হৈ থাকিব লাগে যে আমি আদৰ্শৰ কাৰণে যুঁজ কৰিছোঁ দলৰ, কিন্তু ব্যক্তিগতভাৱে শত্ৰুতাৰ কাৰণে নহয়। এতিয়া এনেকুৱা কথাটো যিটো উঠিছে যে আমাৰ লবি বেলেগ হ'ব নেকি, লবি বেলেগ কৰাৰ কোনো কথাই নাই। আমিতো আৰু ভাৰত পাকিস্তান নহয়। আমি নিজৰ নীতি আদৰ্শ স্থাপন কৰিবলৈ, নিজৰ নীতি আদৰ্শ অনুসৰি চৰকাৰ গঠন কৰিবলৈ ৰাইজক আমি কনভিন্স কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু সেই গতিকে আমি শাসক আৰু বিৰোধী হৈছোঁ। এনেকুৱা নহয় যে শাসক হোৱাৰ কাৰণে বিৰোধীসকলে চুৰি লৈ ঘূৰি ফুৰিব লাগিব আৰু বিৰোধী নাইকিয়া কৰিবলৈ শাসকসকলেও আমাক চুৰি মাৰিবলৈ ঘূৰি ফুৰিব লাগিব। এইটোতো গণতন্ত্ৰ নহয়।